Hello everyone, welcome to Wizard Educational Institute. আজিৰ ভিডিঅ'টো এটা প্ৰশ্নৰে আৰম্ভ কৰিব গৈ আছো। প্ৰশ্নটো হৈছে what next? আপোনাৰ উত্তৰ কি হ'ব? প্ৰথম চিন্তাটো আপোনাৰ মনত কি আহিছে? আপুনি যদি জব সিকাৰ হয় নিশ্চয় আপোনাৰ মনত আহিছে যে নেক্সট এক্সামটো কেনেকৈ মই ক্ৰেক কৰিব পাৰো, ফাইনাল সিলেকশন ল'ব পাৰো, হয়নে? এটা জব লাগে, ৰাইট? তেনেকুৱা ধৰণৰ চিন্তাবোৰ আহি থাকে। তো আজিৰ ভিডিঅ'টো বিশেষকৈ জব সিকিং এস্পিৰেণ্ট সকলৰ কাৰণে। প্ৰথমতে জব কথা কোনো কেতিয়া আহে, কেতিয়া প্ৰথমতে জবৰ চিন্তাটো বিশেষকৈ আমাৰ সমাজত যেতিয়া মানুহ এজন গ্ৰেজুৱেট হৈ যায়, 21 ইয়াৰ্ছ হ'ল, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে, তাৰপিছত কি কৰিম কি নকৰিম বিভিন্ন ধৰণৰ ৰাস্তা থাকে। তো বহুতে চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰে। সেইখিনিতে এটা ডাঙৰ প্ৰশ্ন আহে, আপুনি কোনটো চাকৰিৰ কাৰণে এপ্লাই কৰিব, আপোনাৰ কোনটো এইম হয় বা আপোনাৰ কোনটো গোল হয়, আপুনি কোন লাইনত যাব বিচাৰে। আপুনি যেতিয়া এটা ডিচিশ্যন লয় সেই ডিচিশ্যনটো লৈ পেলাই তাৰ ওপৰত দিনক দিন কাম কৰি যাব লাগে, তেতিয়াহে আপুনি ফাইনেলি গৈ পেলাই 1 বছৰ বা 2 বছৰ বা কাৰোবাৰ 3 বছৰ সময়ৰ মূৰত সিলেকশ্যন হোৱাৰ চান্সেছ থাকে। তো বিভিন্ন ধৰণৰ এক্সাম আছে আমাৰ ভাৰতত, চেন্ট্ৰেল লেভেলত SSC লেভেলৰ এক্সামছ আৰু UPSC লেভেলৰ এক্সামছবোৰ আছে। SSC আপোনাৰ জেনেৰেল ডিউটি ক্লাছ 10 পাছ ষ্টুডেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। দেন ইণ্ডিয়ান আৰ্ম ফ'ৰ্চত আপুনি অগ্নিবীৰ হিচাপে জইন কৰিব পাৰে। SSC CGL, SSC CHSL, MTS ইত্যাদি বহুত এক্সাম আছে। বেছিভাগ এক্সামতে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। ইয়াৰ উপৰি UPSC বহুতৰ সপোন থাকে DC হোৱাৰ, IPS অফিচাৰ হোৱাৰ, SP DSP ইত্যাদি হোৱাৰ, ৰাইট? চ' এইবিলাকৰ কাৰণে চিভিল ছাৰ্ভিচৰ এক্সাম দিব লাগিব। চেন্ট্ৰেল লেভেলত UPSC কণ্ডাক্ট কৰে, ষ্টেট লেভেলত ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰে, যেনেকৈ আমাৰ অসমত APSC। বাকী কোনোবাই বেংকিং লাইনত যাব বিচাৰে, বেংকাৰ এক্সামবোৰ কোনে পাতে, IBPS, SBI, ৰাইট? চ' বহুত এক্সাম আছে, বহুত ভেকেঞ্চি ওলাই থাকে, কোনটো আপুনি চুজ কৰিব। চ' আপোনাৰ সেইটো প্ৰথমে ডিচিশ্যন ল'ব লাগে যে আপুনি যদি APSC UPSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তো আপোনাৰ ষ্ট্ৰেটেজিটো বেলেগ হ'ব। আপুনি GS ছাবজেক্টবোৰত বেছি ফ'কাছ কৰিব লাগিব, হিউমেনিটি বেকগ্ৰাউণ্ডৰ ছাবজেক্টছবোৰ আমি ষ্টাডি কৰিব লাগিব, পলিটি, ইকনমিক্স, জিঅ'গ্ৰাফি, হিষ্ট্ৰী, এই বস্তুবোৰৰ ওপৰত আমাৰ কমাণ্ড থাকিব লাগিব। আপোনাৰ এইখিনি যদি ষ্ট্ৰং এৰিয়া হয় নিশ্চয় আপুনি UPSCৰ পিনে আগবাঢ়ি যাব পাৰে। আপোনাৰ গ'ল যদি এজন বিউৰ'ক্ৰেট হোৱাৰ হয় নিশ্চয় এইটোত আগবাঢ়ি যাব পাৰে। APSCত আপুনি ইংলিছ আছামিজ দুয়োটাতে কুৱেশ্যন পায়, মেইনছত প্ৰিলিমছত ইংলিছতে আহে, আৰু UPSC লেভেলত ইংলিছ হিন্দী দুয়োটা মিডিয়ামতে প্ৰিলিমছত কুৱেশ্যন হয়, আৰু আপুনি মেইনছ ভাৰতৰ অফিচিয়েল লেংগুৱেজত লিখিব পাৰে, অৰ্থাৎ আছামিজতো লিখিব পাৰে। ডিফিকাল্টি মডাৰেট টু হাই হয়। কম্পিটিশ্যন যদিও UPSC লেভেলত বহুত বেছি হয়, APSC লেভেলত বহুত কম হয়, 50,000 মান এপিয়াৰ্ড হয় প্ৰতি বছৰে এক্সামত, কিন্তু পোষ্টটো কম থাকে সেই অনুযায়ী চাব গ'লে। কিন্তু যদি এইবিলাক এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে তেতিয়াহ'লে একদম জোৰদাৰভাৱে লাগিব যে যিকোনো পৰ্যায়ে মই সেইটো পাম, তেনেকুৱা মাইণ্ডছেট লৈ পেলাই আগবাঢ়ি যাব লাগিব। চ' সেইটো হৈ গ'ল আমাৰ APSC UPSC চিভিল ছাৰ্ভিচৰ কথা। SSC লেভেলত আহে মেথছ, ইংলিছ, ৰিজনিং, GK। চ' ইয়াত কুৱেশ্যনছবোৰ GKৰ ক্ষেত্ৰত ওৱান লাইনাৰ MCQ টাইপ আহে। চ' ইয়াতকেতো এইটো ইজি বহুত হয়, কিন্তু মেথছ তাত ষ্ট্ৰং থাকিব লাগিব। কোৱান্টিটেটিভ এপ্টিটিউড, আপোনাৰ কোৱান্টিটেটিভ এপ্টিটিউড স্কিল ভাল, তেতিয়াহ'লে আপুনি SSC লেভেলৰ যিবিলাক এক্সাম আছে CGL CHSL সেইবিলাকৰ কাৰণে বহিব পাৰে। এইটো মাল্টিলিংগুৱেল এক্সাম হয়, ডিফিকাল্টিটো মডাৰেট হয়, কম্পিটিশ্যন নেশ্যনেল লেভেল লাখছ অফ কেণ্ডিডেটে এপ্লাই কৰে। চিমিলাৰলি বেংকিং এক্সামত মেথছ, ৰিজনিং, ইংলিছ, কাৰেণ্ট এফেয়াৰ্ছটো আপোনাৰ মেইনছ লেভেলত আহে, যিটো আমি GK বুলি ক'ব পাৰোঁ। বাকী প্ৰথমতে মেথছ, ৰিজনিং, ইংলিছ। চ' SSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে এটা ভাল যে বেংকিং এক্সামবোৰ দিব পাৰে, আৰু তেতিয়া সহজ হৈ যায় বস্তুবোৰ। বেংকিঙত বহুতখিনি ভেকেঞ্চি ওলায়, প্ৰতি বছৰে 10,000ৰ ওপৰত ভেকেঞ্চি ওলায়। IBPS PO, IBPS ক্লাৰ্ক, SBI PO, SBI ক্লাৰ্ক, ইয়াৰ লগতে কিছুমান ইঞ্চুৰেঞ্চ কোম্পানীৰ ওলাই থাকে, LICৰ ওলাই থাকে। চ'
বেংকিঙত অতি সোনকালে আপুনি যদি বাকী এক্সামবোৰ তুলনাত চাই বেংকিঙত অতি সোনকালে সিলেকশ্যন পোৱা যায় কিন্তু প্ৰচেছটো ইমান দীঘলীয়া নহয় ইউজুৱেলি 8-9 মাহৰ ভিতৰত পুৰা প্ৰচেছটো কমপ্লিট হৈ যায় ইয়াতো আপুনি ইংলিছ হিন্দীত দিব পাৰে কম্পিটিশ্যনটো বহুত বেছি হয় কিন্তু লেভেলটো মডাৰেট টু হাই হয় ডিফিকাল্টি পেপাৰ আপুনি যদি পিঅ' লেভেলত চাই বহুত বেছি ক্লেৰিকেল লেভেলত চাই অলপ কম হয় কিন্তু প্ৰিপাৰেশ্যন যদি কৰে আমি হায়াৰ লেভেলৰ পৰা সদায় কৰিব লাগে এটা কথা মনত ৰাখিব যোনে ইউপিএছচিৰ কাৰণে প্ৰিপেয়াৰ কৰে ইউজুৱেলি এপিএছচি ক্লিয়াৰ কৰিবলৈ সক্ষম হয় যোনে এপিএছচিৰ কাৰণে প্ৰিপেয়াৰ কৰে ষ্টেট লেভেলৰ যিবোৰ এক্সাম আছে এডিআৰইয়ে হওক আছাম পুলিচ এছআই এইবিলাক এক্সাম আৰামত ক্লিয়াৰ হৈ যায় চিমিলাৰলি আপুনি যদি বেংকিং পিঅ'ৰ কাৰণে কৰে অবভিয়াছলি ক্লেৰিকেল এক্সামটো ক্লিয়াৰ হৈ যাব ৰাইট চ' আমি সদায় এইমটো হায়াৰ কৰিব লাগে আমি সৰুতে এষাৰ কথা শুনিছিলোঁ যে আমি যদি টাৰ্গেট 100 ৰাখোঁ তেতিয়া 90 পাওঁ ত' অলৱেজ এইম হায়াৰ চিমিলাৰলি এডিআৰই আমাৰ ষ্টেট লেভেলৰ এক্সামবোৰ যদি চাই আছাম পুলিচ এডিআৰই ইত্যাদিত সব আহিব জিকে ৰিজনিং মেথছ ইংলিছ কিন্তু এই যিবিলাক আমাৰ হেৰি আছে এক্সাম আছে ইয়াতকৈ ষ্টেণ্ডাৰ্ডটো অলপ কম হয় চ' এটা বেনিফিট কি হয় এইবিলাক এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিলে এডিআৰই আছাম পুলিচ ইত্যাদি এক্সামবোৰ ক্ৰেক কৰাত অতি সহজ হয় চ' এইটো কমপ্লিটলি ডিপেণ্ড কৰে আই মিন যে এইটো আপুনি কেনেকৈ এপ্ৰ'চ কৰে আপোনাৰ গ'ল কি আপোনাৰ এইম কি আপোনাৰ এপ্টিটিউড স্কিল কিমান আছে অ'কে চ' আপোনাৰ যিটো এইম সেইপিনে আগবাঢ়ি যাওক অ'কে ত' আজিৰ ভিডিঅ'টো আমি ইমান দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে সামৰিছোঁ থেংক ইউ